বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ' লৈ তোমালোকক মই আজি আৰু এটি ভিডিঅ' তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, কিয়নো ভাল ভাল ভিডিঅ' মই বনাই থাকিম মোৰ চেনেলৰ জৰিয়তে। সকলো অভিজ্ঞতা, সকলো বিষয়ৰ অভিজ্ঞতা। মই আজি স্বাস্থ্যৰ বিষয়ে কেনেকৈ এজন মানুহ বেমাৰৰ পৰা হাত সাৰিব পাৰি, মানে স্বাস্থ্যৱান হ'ব পাৰি, তাৰ বিষয়ে সাধাৰণ নৰ্মেল মানুহৰ বিষয়ে, মানে নৰ্মেল মানুহে কেনেকৈ থাকিলে হয়, ল'ৰা ছোৱালী স্কুলীয়া শিক্ষা কৰি থকা ল'ৰা ছোৱালীবিলাকৰ বিষয়ে জনাওঁ, আৰু আমি সাধাৰণ নৰ্মেল মানুহবিলাক মানে কেনেকৈ থাকিব লাগে তাৰ বিষয়ে জনাওঁ। বন্ধু বান্ধৱীসকল, আমাৰ জীৱনটো হ'ল নিজৰ হাততে, কিন্তু মানুহে সেইটো নাভাবে। আমি নিজা ইচ্ছামতে মানে দেহাটো মানে ভালকৈ বনাব পাৰোঁ, নিৰোগী কৰি ৰাখিব পাৰোঁ, একো বেমাৰ নোহোৱাকৈ। সেইটো হ'ল নিজৰ খোৱাৰ ওপৰত, থকা লোৱা সময়মতে এইবোৰ যদি কৰা হয়, তেতিয়া আমাৰ জীৱনত আমাৰ শৰীৰৰ কেতিয়াও বেমাৰ মানে নহ'ব, তাৰ পৰা বঞ্চিত থাকিব পাৰিম। কিয়নো কথাতে আছে, সাৱধানৰ কেতিয়াও মৰণ নাই। এই কথা মই প্ৰচাৰ কৰি থাকোঁ মোৰ ভিডিঅ'টোত। সাৱধানৰ কিয়নো মৰণ নাই। আমি বৰ্তমান জানি শুনিও বা নুবুজাকৈ মানে কিছুমান ভুল কাম কৰোঁ, তাৰ ফলত আমাৰ মানে ক্ষতি হয়, দেহা বা জীৱনো আমাৰ শেষ হৈ যায়। সেয়েহে বন্ধু বান্ধৱীসকল, সদায় আমি সাৱধানকৈ চলা উচিত। সাৱধানত যিহেতু মৰণ নাই, আমি যদি সাৱধান থাকোঁ, ধৰিলোঁ আমাৰ শৰীৰটোৰ বিষয়ে কওঁ, আমি যদি সময়মতে হিচাপমতে খাদ্যবোৰ খাওঁ, আৰু শৰীৰত যদি স্বাস্থ্যৱান নিৰোগী বেমাৰ নোহোৱাকৈ ৰাখিবলৈ হ'লে আমি বইল খাব লাগিব। মছলা তেল সেইবোৰ বহুত কম পৰিমাণে খাব লাগিব। সপ্তাহত ধৰিলোঁ এবাৰ দুবাৰ তেল ঘৰৰ তেল ব্যৱহাৰ কৰিব পাৰি, তাত কোনো সেই নাই। কিন্তু যিমান বইল খাব পাৰোঁ আমি স্বাস্থ্যৱান আৰু নিৰোগী, আৰু শৰীৰৰ যিবোৰ মানে আমাৰ শৰীৰটো বৰ মানে শকত নহ'ব, স্বাস্থ্যৱান মানে হিচাপমতে মানে শৰীৰটো আমাৰ থাকিব। সেয়েহে আমি বন্ধু বান্ধৱীসকল, আমি কামটো কৰিবই লাগে। কাম কৰাৰ মানে কাম কৰিবলৈ হিচাপমতে কাম কৰিব লাগে। খাদ্য সেইমতে খাব লাগিব। যেনেকৈ আৰু কিছুমান বস্তু খাব নালাগিব, মদ বিড়ি চিগাৰেট এইবোৰতো বাদি দিব লাগিব, ৰাগিয়াল বস্তু। সেইবোৰে আমাৰ স্বাস্থ্য হানি কৰে, কিয়নো অভ্যাস বেয়া হৈ যায়। কিছুমানে বেছিকৈ খাই দিয়ে, সেইটো তাৰ ফলত মানে আমাৰ স্বাস্থ্য হানিকাৰক হয়। সেয়েহে বন্ধু বান্ধৱীসকল, আমি সদায় শৰীৰটো বেমাৰৰ পৰা হাত সাৰিবলৈ হ'লে খাদ্য, বহুত ধৰণৰ খাদ্য আমি হিচাপমতে খাব লাগিব। কেতিয়াবা মাহৰ ভিতৰত টেঙাও খাব লাগিব, অলপ পৰিমাণৰ ফল মূল, মিঠা ফল মূল মানে সেইবোৰ খাব লাগিব, আৰু শাক পাচলি সেইবোৰ হিচাপমতে ৰুটিন বনাই মানে আমি খায়ে থাকিব লাগিব। হিচাপমতে বেছিকৈ মানে খাব নালাগিব। সকলো বস্তুৰে এটা সীমা থাকে, সেই হিচাপত খাব লাগিব। আৰু আমি কাম কৰাৰো সীমা থাকে, আমি কাম কৰিলেও হিচাপমতে কাম কৰিব লাগে। একেদিনাই যদি আমি খানা মানে ভাত পানী নোখোৱাকৈ মানে কৰি একেৰাহে কাম কৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰৰ স্বাস্থ্য ক্ষতি হ'ব, শৰীৰৰ কষ্ট পাব। ঠিক তেনেকুৱা মানে সকলো বস্তুৰে খোৱাৰ হিচাপ থাকিব লাগিব, তেতিয়াহে আমাৰ শৰীৰত বা বেমাৰৰ পৰা হাত সাৰিব পাৰিম, আগুৱাই যাব পাৰিম। আমাৰ শৰীৰটো থাকিলেহে আমাৰ জীৱনত সকলো সমস্যা সমাধান কৰিব পাৰি। সেয়ে বন্ধু বান্ধৱীসকল, আমি শৰীৰটো ভালকৈ বেমাৰৰ পৰা হাত সাৰিবলৈ বা স্বাস্থ্যৱান কৰি ৰাখিবলৈ হ'লে আমি সদায় হিচাপমতে খাব লাগিব। সকলো বস্তু তিতাও মাহৰ ভিতৰত তিতাও খাব লাগিব। তিতা মহানেমুৰ পাত বা কিছুমান তিতা
চাহপাতটো যে মৰাপাতৰ পাতবোৰ শুকাই যেনেকৈ আমি ৰাখি তেতিয়া সেইবোৰ তিতা খাব পাৰি। আৰু বাহাকা তিতা বুলি কয়, এটা ফুলৰ তিতা। আৰু পানী পিয়লি সেইবোৰ তিতা খাব লাগে। কিন্তু সপ্তাহত নহয়, মাহত এবাৰ খাব লাগে। স্বাস্থ্যৰ মানে শৰীৰত সেইবোৰৰ প্ৰয়োজন, সকলো বস্তুৰ টেঙাৰ প্ৰয়োজন হয়। মিঠা বেছি খাব নালাগে, চাহটো কেতিয়াও খাব নালাগে, দেহাৰ কাৰণে বৰ ক্ষতিকাৰক। এজন মানুহৰ দেহা কেতিয়া নষ্ট হয়, খাদ্য খোৱাৰ হিচাপ নথকাৰ ফলত মানে পেটবোৰ বাঢ়ি যায়, ওজন বাঢ়ি যায়, স্বাস্থ্যবোৰ মানে দেখাত বেয়া হৈ যায়, পেটলা হৈ যায়, মানে স্বাস্থ্যটো বেছি হৈ যায়। কিন্তু আমি যদি খাওঁ হিচাপমতে জীৱনত, আমি কেতিয়াও মানে হিচাপমতে কাম কৰি হিচাপমতে খাওঁ, তেতিয়া আমি জীৱনত কেতিয়াও মানে শৰীৰটো আমাৰ শকত নহয়। আজি মোৰে বয়স 43 বয়স হৈ গৈছে। মই আজি বৰ্তমানলৈকে 64 আছিলোঁ, সিমানে মোৰ 64 হয়। মই 64 মানে কেতিয়াবা 65 হয়, তাৰপৰা মোৰ নাবাঢ়ে। কিয়নো মই হিচাপমতে খাই থাকোঁ। আজি মই 44 ৰানিং হৈ আছে মোৰ বয়স, কিন্তু তেতিয়াহ'লেও মই হিচাপমতে খাওঁ, হিচাপমতে ফুৰোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, আমি যাতে সকলোৰে ভাল হয়, মংগল হয়, ভগৱানৰ নামটো ল'বই লাগিব। আমি ভগৱানৰ নাম লৈ হিচাপমতে খোৱা খাদ্য সেইবোৰ চলিব লাগিব, ভগৱানৰ নামটো থাকিবই লাগিব। বন্ধু বান্ধৱীসকল, খোৱা খাদ্য, নাখাব লগা খাদ্যবোৰ খাব নালাগে। যেনেকৈ মদ, বিড়ি, চিগাৰেট এইবোৰ লাগীয়া বস্তু খাব নালাগে, শৰীৰৰো অপকাৰ হয়, ক্ষতি হয়। সেয়েহে বন্ধু বান্ধৱ, ঘৰৰ বস্তুবোৰ খাব লাগে, ফল মূল খাব লাগে, বজাৰৰ বস্তুবোৰ বেছি কিনি খাব নালাগে। যদি আজিকালি বৰ্তমান মানুহে বেপাৰ হিচাপত মানে খাদ্য প্ৰস্তুত কৰে, খাদ্য মানে শাক পাচলি প্ৰস্তুত কৰে, তাত বহুত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। সেয়েহে নিজে ঘৰত খেতি কৰি গোবৰ পানী দি আমাৰ ঘৰুৱা পদ্ধতিৰ দ্বাৰাই কৰিব লাগে। তেতিয়া মানে তাত কোনো খেতি কৰাৰ কোনো আমাৰ সহজ, আমি যদি গোবৰ আৰু পানী দিওঁ সদায় নিয়মীয়াকৈ, তেতিয়াহ'লে খেতি হ'বই। বন্ধু বান্ধৱীসকল, সেয়েহে দেহাটো আমি সদায় ভাল খাদ্য খাই সময়মতে ভাল খাদ্য খাই কামবোৰ কৰি যাব লাগে। হিচাপমতে বেছি শুব নালাগে। দুপৰীয়া আমি যদি কষ্ট নকৰোঁ, কেতিয়াও শুব নালাগে। বন্ধু বান্ধৱীসকল, শুলেও আমাৰ বহুত বেমাৰ হয় শৰীৰত। সেয়েহে দুপৰীয়া যদি আমি বেছি কষ্ট নকৰোঁ, মানে ৰাতি যদি আমাৰ মানে টোপনি ক্ষতি নহয়, কেতিয়াও শুব নালাগে দুপৰীয়া। তেতিয়া আমাৰ দেহাত বেমাৰ মানে বহুত হোৱাৰ মানে চান্স থাকে, বহুত এইটো হ'বই বেমাৰ। দুপৰীয়া শুব নালাগে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি যিমান পাৰোঁ খাদ্য, শাক পাচলি, ফল মূল এইবোৰ হিচাপমতে খাব লাগে। মই ইয়াতে কিছুমান দিয়া হ'ল, টেঙাও খাব লাগিব, তিতাও খাব লাগে, আৰু বইল খাব লাগিব। বেছি তেল মছলাযুক্ত খাবই নালাগে। মছলাটো নাখালেও হৈ যায়, বইল খাব লাগে। তেতিয়া আমাৰ শৰীৰত দেহাৰ গঠন, বেমাৰ মানে সকলো বেমাৰ নাইকিয়া হৈ যাব, আৰু দেহাৰ গঠন সুন্দৰ হ'ব। বন্ধু বান্ধৱীসকল, স্বাস্থ্যৱান হৈ নিৰোগী হৈ থাকিব পাৰিবা। ধন্যবাদ, নমস্কাৰ।